নমস্কাৰ মই এবাৰ জেচিনে একদম তেজপুৰৰ পৰা অসমীয়া গহনাটো যে আপোনালোকৰ কাৰণে 35% অফ আছে সেইটো কথা আমি ক'ব পৰাই নাই আৰু অসমীয়া গহনা মই এনে লোকক দেখাইছোঁ হয়তো মই নিজে নিপিন্ধাৰ কাৰণে বহুতে ক'ব পাৰে নিজে হ'লে নিপিন্ধে লোকক হ'লে এডাল দেখাই আছে বুলি ক'ব কিন্তু ৰিয়েলি মোৰ ইমান এটা পিন্ধা অভ্যাস নাই আচলতে মানে হেৰি নহয় কিন্তু ধুনীয়া লাগে পিন্ধিলে এইটো কিমানত আহিছে 1218 টকাত ল'ব পাৰিব আৰু শিপিং চাৰ্জ হয়তো 100 টকা দিবলগীয়া হ'ব পাৰে আপোনালোকৰ ইয়াত ধুনীয়া ৱেল পেক থাকিব য'ত যেনেকৈ আমি সোণৰ গহনা কিনিলে আমি পাওঁ তেনেকৈ কৈ থাকিব আৰু এইফালে হৈছে খুবেই এইটো কি 1218 টকাত ল'ব পাৰিব 1218 টকাত ল'ব পাৰিব আৰু আমাৰ অসমীয়া গহনাটো আছে 35% অফ য'ত আপোনালোকে পাই আছে বেষ্ট প্ৰাইচত সেইকাৰণে মিছ নকৰিব ইয়াৰ মাজেদি ডিব্ৰুগড় গুৱাহাটী তেজপুৰ ডিফু গোটেইখিনিতে আমাৰ অসমীয়া গহনা আছে এইটো ভাল লাগিছে বৰ ৱেডিং ব্ৰাইডেলৰ কাৰণে ধুনীয়া হ'ব 2195 আৰু কপাৰ বেছৰ 1 বছৰ গ্যাৰাণ্টি থাকিব নিজে যদি চিঙে যত যি টি কৰে সেইটো নহয় কিন্তু কেতিয়াবা যদি বনাব পৰাত থাকে তেতিয়া আমি বনাই দিম আৰু হা আৰু এইফালে হৈছে 2193 रुपीस খুবেই ধুনীয়া 2193 रुपीसত ল'ব পাৰিব 2100 আৰু এইফালে 1300 টকা 1300 रुपीस আৰু এইখিনি গহনা কিন্তু আমাৰ তেজপুৰ বিপণীত আছে তেজপুৰ বিপণীটো আমি বহুতখিনি গহনা দি ৰাখিছোঁ মানে থৈছোঁ আৰু ইয়াতে আপোনালোকে যদি কোনোবাই ভাবে কাপোৰৰ লগত মিলাই যদি ল'ম বুলি ভাবে তেতিয়াতো ল'ব পাৰিব 1755 টকা মাছৰ এইখিনি গোটেইখিনি ট্ৰেডিশ্যনেলে হয় এইখিনি ধুনীয়া আছে যে এইটো গোল্ডেন মানি গোটেই মণি যিটো মণি সেইকাৰণে ধুনীয়া আছে কিমান ইয়াৰ দামটো 1755 টকা 1755 रुपीसত ল'ব পাৰিব আৰু এইফালে এইটো ধুনীয়া এইটো গোটেইখিনি ব্ৰাইডেল কিবা কিবি ফাংচন অকেজনৰ কাৰণে খুব ধুনীয়া হ'ব আৰু গিফটিং পাৰপজ একদম বেষ্ট 1911 रुपीस ফৰ গিফটিং মানে বেষ্ট বুলি ক'ম কাপোৰ দিলে পিন্ধিব এবাৰ থৈ দিব কিন্তু জুৱেলাৰী বাৰে বাৰে হৈ যাব বাৰে বাৰে পিন্ধি থাকিব পাৰিব